নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। যিহেতু যি ক'ভিডৰ বাবে যি ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ হৈ আছিলে, সেয়া 15 তাৰিখৰ পৰা প্ৰায় খোলা, সেইটো প্ৰায় কনফাৰ্ম হৈছে আৰু অড ইভেন ফৰ্মুলা তেনেকৈ খুলি দিব। কিন্তু পৰীক্ষাখিনি যে হ'ব সেইটো প্ৰায় নিশ্চিত হৈছে। আৰু আপোনালোকক এটা কথা কওঁ, এই যে বন্ধবিলাক খুলিছে, এই বন্ধ খোলাৰ লগে লগে আপোনালোকৰ যিখিনি পেণ্ডিং পৰীক্ষা আছিলে সেইখিনি হোৱাটো প্ৰায় নিশ্চিত আছে। ইয়াৰ লগতে যিটো কথা আছিলে যে আমাৰ মানে মণ্ডলৰ যিটো ডিষ্ট্ৰিক্টৰ পৰীক্ষা হৈছিলে এইখিনি হৈ গৈছিলে, আৰু বৰ্তমান ভাইবা আপোনালোকৰ ইয়াৰ পূৰ্বতেও লিষ্ট ওলাইছিলে। সেই লিষ্টৰ মতে বৰ্তমান তেতিয়া পৰীক্ষা নহ'লে, আৰু এতিয়া সেইকাৰণে বন্ধ খোলাৰ লগে লগে আপোনালোকৰ ভাইবাৰ শ্বেডিউলটো তেওঁলোকে পাব্লিছ কৰিব। সেইটো প্ৰায় মানে হৈছেগৈ সেইখিনি। তো সেইকাৰণে কওঁ যে আজি এই ভাইবাৰ কাৰণে মই কেইবাটাও ভিডিঅ' দিয়া আছে, আপোনালোকে সেইখিনি চাব। আগৰখিনি টপিকছ বহুতো দিয়া আছে। আজি এটা নতুন টপিক আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এই টপিকটো আপোনালোকৰ ভাইবাৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট হ'ব, আৰু লগতে আপোনালোকৰ ভাইবা বুলি নহয়, আপোনালোকৰ মাটিৰ কাম কাজবিলাকতো চলিয়ে থাকে ন, তো আপোনালোকৰ সেই বস্তুটোৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। আজি আমি কথা পাতিম AP আৰু PPৰ কথা। অ'কে, AP মানে হৈছে এনুৱেল পট্টা আৰু PP হৈছে পিৰিয়ডিক পট্টা। ম্যাদী মাটি আৰু একচনীয়া মাটিৰ ক্ষেত্ৰত এইকেইটা প্ৰযোজ্য হয়। চ' AP পট্টা যিখিনি একচনীয়া মাটি আছে, একচনীয়া মাটিখিনি আমি ম্যাদী কেনেকৈ কৰিম, তাৰ প্ৰচেছখিনি কি হয়, সমগ্ৰ অসমত হওক বা গুৱাহাটীত হওক, গুৱাহাটীৰ কাৰণে যিহেতু নিয়মখিনি কিছুমান পৃথক হয়। চ' এই বস্তুখিনি আমি ভালদৰে জানিম, ভালদৰে চাই ল'ব, আপোনালোকৰ বহুত কামত আহিব, ভাইবাৰ কাৰণেই হওক বা আপোনালোকৰ ডে টু ডে লাইফৰ কাৰণে। আহক আমি বেছি দেৰি নকৰি চাই লওঁ। এইটো যে কনভাৰ্চন অফ লেণ্ড ফ্ৰম এনুৱেল পট্টা টু পিৰিয়ডিক পট্টা। অ'কে, আমি যিখিনি বাৰ্ষিক যিখন পট্টা থাকে আমাৰ, সেইখনৰ পৰা আমি পিৰিয়ডিক পট্টা কেনেকৈ কৰিব পাৰিম। প্ৰথম হৈছে কনভাৰ্চন অফ লেণ্ড। তো এই কনভাৰ্চন অফ লেণ্ড কৰিবলৈ যিখিনি ৰুৰেল এৰিয়া আছে, অৰ্থাৎ গ্ৰাম্য যিখিনি ঠাই আছে, সেইখিনিত এনুৱেল পট্টা অৰ্থাৎ একচনীয়া মাটি আপোনালোকে ম্যাদী মাটি কেনেকৈ কৰিব পাৰিব। সেইটো কাৰণে হৈছে আপোনালোকে যিখিনি মাটি আপোনালোকে ম্যাদী কৰিবলৈ আপোনালোকে আৰ্জি দিছে, সেই জেগাখিনি কেডেষ্ট্ৰিয়েল ভিলেজ অৰ্থাৎ যিখিনি ছাৰ্ভেড ভিলেজ থাকে, ৰেভিনিউ ভিলেজ আমাৰ যিখিনি থাকে, সেইখিনিৰ পাৰ্ট হ'ব লাগিব। আৰু যিটো প্ৰপাৰ্টি আপোনালোকে কৈছে সেইটো প্ৰপাৰলি ছাৰ্ভে আৰু ডিমাৰ্কেট কৰিব লাগিব। ডিমাৰ্কেট মানে তাৰ মানে যিখিনি বাউণ্ডেৰী আছে, বাউণ্ডেৰীটো ভালদৰে দিয়া থাকিব লাগিব। দ্বিতীয়তে হৈছে দেয়াৰ মাষ্ট নট বি এনি ডিছপিউট ৰিগাৰ্ডিং দ্য বাউণ্ডেৰী, টাইটেল এণ্ড পজিশ্যন অফ লেণ্ড প্ৰপ'জ ফৰ কনভাৰ্চন। অৰ্থাৎ আপোনালোকে জানে যে মাটিৰ ক্ষেত্ৰত বহুতো মাটিৰ কেছ চলি থাকে বা মাটিৰ প্ৰব্লেমবিলাক আপোনালোকে জানেই, লেণ্ড কেছবিলাক থাকে, MR কেছবিলাক থাকে। তো তেনেধৰণৰ কোনো ডিছপিউট বা কেছ তেনেধৰণৰ বস্তু থাকিব নোৱাৰিব। অ'কে, তৃতীয়তে থাকিব দেয়াৰ মাষ্ট বি চাম আদাৰ পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ্ছ অৰ পাৰ্মানেণ্ট নেচাৰ ক্ৰছ। অৰ্থাৎ যিখিনি মাটিৰ কাৰণে আপোনালোকে ম্যাদীৰ কাৰণে আবেদন কৰিছে একচনীয়া মাটি, সেই তাতে কিবা নহয় কিবা ঘৰ বা তেনেকুৱা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ বা যিকোনো খেতি বা তেনেধৰণৰ বস্তু আপোনালোকে কৰি থাকিব লাগিব, তেতিয়াহে সেইখিনি ম্যাদীৰ বাবে তেওঁলোকে প্ৰযোজ্য হ'ব। 4 নম্বৰত আছে দ্য সেটেলমেণ্ট হোল্ডাৰ মাষ্ট বি ইন অকুপেশ্যন অফ দ্য লেণ্ড প্ৰপ'জ ফৰ কনভাৰ্চন এণ্ড হি মাষ্ট নট ট্ৰেন্সফাৰ আইডাৰ দ্য টাইটেল অৰ পজিশ্যন অফ দ্য লেণ্ড টু আদাৰ্ছ। তো যিজনে আবেদন কৰিব সেই মাটিখিনি ম্যাদী কৰিবৰ কাৰণে, সেই মানুহজনে সেই মাটিখিনিত কিবা নহয় কিবা এটা কৰি থাকিব লাগিব, আৰু লগতে তেওঁ সেই মাটিখিনি তেওঁ আনক ট্ৰান্সফাৰ বা তেওঁলোকে বেচিব সেই বস্তুটো নোৱাৰিব। তাৰপিছত আছে ন' পৰ্চন অফ দ্য এনুৱেল লিজ ফলিং উইদিন 22.5 মিটাৰ্ছ অৰ্থাৎ 75 ফিট ফ্ৰম দ্য চেণ্ট্ৰেল লাইন অফ PWD ৰোডছ NH এণ্ড ফলিং উইদিন 15 মিটাৰ 50 ফিট ফ্ৰম দ্য চেণ্ট্ৰেল লাইন অফ দ্য ৰোডছ আদাৰ দেন PWD ৰোড NH উইল বি কনভাৰ্টেড ইনটু পিৰিয়ডিক। অৰ্থাৎ PWD ৰোডছৰ এই 75 ফুটৰ ব্যাসত, অৰ্থাৎ ৰাস্তাৰ 22.5 মিটাৰৰ ইফাল সিফালৰ মাটিখিনি তেওঁলোকে সেইখিনি আপোনালোকে কৰিব নোৱাৰিব। 6 নম্বৰটো আছে এৰিয়াছ ফলিং উইদিন দি মাইনিং লিষ্ট চেল নট বি কনভাৰ্টেড ইনটু পিৰিয়ডিক। অৰ্থাৎ ক'ৰবাত যদি মাইনিং কৰি থকা হয়, মাইনিং জেগাৰ এৰিয়াৰ ভিতৰত থকা মাটি কোনো ধৰণে পিৰিয়ডিক কৰা নহয়, অৰ্থাৎ ম্যাদী কৰা নহয়। ইয়াৰ পিছত আহিলে দেয়াৰ মাষ্ট নট বি এনি ভেলুৱেবল ট্ৰিজ আছে ছাল চিমলু এক্সেট্ৰা উইদিন দ্য লেণ্ড পেইড ফৰ কনভাৰ্চন। অৰ্থাৎ যিখিনি মাটি আপোনালোকে একচনীয়া পৰা ম্যাদী কৰিব বিচাৰিছে, তাত কোনো ধৰণৰ মূল্যৱান গছ থাকিব নোৱাৰিব। শাল, শিমলু, অগৰ বা ধৰি লওক আপোনাৰ যিবিলাক দামী দামী গছ আছে সেইবিলাক থাকিব নোৱাৰিব। লেণ্ডছ ফলিং নিয়াৰ দ্য ৰেজিষ্টাৰ্ড বিল অৰ ফিচাৰী মাষ্ট নট বি কনভাৰ্টেড ইনটু পিৰিয়ডিক। অৰ্থাৎ বিল বা ফিচাৰী যদি কিবা আছে, তাৰ কাষৰ মাটিবিলাক তেনেকৈ ম্যাদী কৰা নহয়। তাৰপিছত আহিলে 9 নম্বৰ মিনিমাম এৰিয়া এলাউড টু বি কনভাৰ্টেড ইনটু পিৰিয়ডিক ইজ আপ টু দ্য চিলিং লিমিট ইন ৰুৰেল এৰিয়াছ হুইচ ইজ ইনক্লুচিভ অফ দ্য এৰিয়া অলৰেডি হেল্ড ইনটু কনভাৰ্টেড ইনটু পিৰিয়ডিক লিষ্ট। অৰ্থাৎ এটা চিলিং থাকে যে ইমানখিনি মাটিহে মানে ৰুৰেল এৰিয়াত কনভাৰ্ট কৰিব পাৰিব আপোনালোকৰ একচনীয়া পৰা ম্যাদীলে। তেনেধৰণৰ যিটো লিমিট থাকে সেই লিমিটটোৰ ভিতৰতহে কৰিব পাৰিব, তাৰ ওপৰ কৰিব নোৱাৰে। 10 নম্বৰত আছে লেণ্ড ফলিং উইদিন দ্য ৰেডিয়াছ অফ 10 কিলোমিটাৰ ফ্ৰম দ্য বাউণ্ডেৰী ইন কেছ অফ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন এণ্ড 3 কিলোমিটাৰ্ছ ইন কেছ অফ আদাৰ মিউনিচিপাল শুড নট বি কনভাৰ্টেড বাই দ্য চাৰ্কল অফিচাৰ। চ' গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ ব্যাসাৰ্ধৰ 10 কিলোমিটাৰৰ ভিতৰৰ মাটি তেওঁলোকে ম্যাদী কৰিব নোৱাৰে। অ'কে, আৰু মিউনিচিপাল টাউন আৰু ৰেভিনিউ টাউনৰ অন্তৰ্গত 3 কিলোমিটাৰৰ ভিতৰৰ মাটি সেইখিনি চাৰ্কল অফিচাৰ তেওঁলোকে কৰিব নোৱাৰে। সেইখিনি মাটি আপোনালোকৰ স্পেচিয়েল কমিটি বহে, লেণ্ড ৰেভিনিউ কমিটি বহে, মিনিষ্টাৰ থাকিব, চিফ মিনিষ্টাৰ থাকে, তেনেধৰণৰ বডি এখন থাকে, তেওঁলোকেহে সেই বস্তুটো কৰিব পাৰে। এই যে আপোনালোকে AP লেণ্ডটো আপোনালোকে যে PP লেণ্ড কৰিব, অৰ্থাৎ একচনীয়াটো যে ম্যাদী কৰিব, সেইটোৰ কাৰণে কিছুমান টকা লাগিব। অ'কে, কিছুমান ৰেট আছে, গভৰ্ণমেণ্ট ৰেট আছে। আপোনালোকে যদি গুৱাহাটী চিটিত
অৰ্থাৎ গুৱাহাটী মহানগৰত যদি আপোনালোকে এনুৱেল পট্টাখন পিৰিয়ডিক পট্টা কৰিব বিচাৰিছে ৰেচিডেঞ্চিয়েল পাৰপজৰ কাৰণে আপোনালোকে সেই মাটিটোৰ মাৰ্কেট প্ৰাইচৰ 50% আপুনি জমা দিব লাগিব ছাপ'জ সেই মাটি টুকুৰাৰ মাৰ্কেট প্ৰাইচ হৈছে ধৰি লওক আপুনি 20 লাখ টকা বুলি আমি ধৰি লওক 20 লাখৰ আপোনালোকে 10 লাখ টকা প্ৰিমিয়াম হিচাপে আপোনালোকে গভৰ্ণমেণ্টক জমা দিব লাগিব সেই কথাটো মনত ৰাখিব বা ট্ৰেড কমাৰ্চ ইণ্ডাষ্ট্ৰি পাৰপজৰ কাৰণে যদি আপোনালোকে সেই মাটিটো যদি আপুনি পিপি কৰিব বিচাৰিছে তেতিয়া সেই টোটেল ধৰি লওক ছাপ'জ মই ধৰিলোঁ 20 লাখ টকা সেই 20 লাখ টকাৰ 20 লাখ টকা আপুনি মানে প্ৰিমিয়াম হিচাপে গভৰ্ণমেণ্টক জমা দিব লাগিব আৰু মিউনিচিপাল ৰেভিনিউ টাউন যিখিনি আছে সেইখিনিত আপোনালোকে ৰেভিনিউ মানে ৰেচিডেঞ্চিয়েল পাৰপজৰ কাৰণে সেই একেই 50% দিব লাগিব ট্ৰেড কমাৰ্চৰ কাৰণে 100% দিব লাগিব তাৰপিছত আহিলে অন কনভাৰ্চন অফ এনুৱেল পট্টা লেণ্ড ইনটু পিৰিয়ডিক পট্টা উইদিন ৰেডিয়াছ অফ 10 কিলোমিটাৰ ফ্ৰম দ্য পেৰিফেৰী অফ গুৱাহাটী চিটি এণ্ড উইদিন দ্য ৰেডিয়াছ অফ ইমানখিনি তো সেইখিনিও প্ৰিমিয়াম একেই 50% 100% অ'কে 50% ৰেচিডেঞ্চিয়েলৰ কাৰণে 100% আপোনাৰ ট্ৰেড কমাৰ্চৰ কাৰণে এগ্ৰিকালচাৰ পাৰপজৰ কাৰণে যদি হয় সেইটো 50% দিব লাগিব আপোনালোকে টোটেল পইচাটোৰ মানে মাৰ্কেট যিটো ভেলু আছে যি মাটিটোৰ সেইটো এনুৱেল পট্টাটো মানে পিৰিয়ডিক পট্টা যদি আপুনি ৰুৰেল এৰিয়াত কৰিছে ৰুৰেল এৰিয়াৰ কাৰণে আপোনালোকৰ ৰেচিডেঞ্চিয়েল পাৰপজৰ কাৰণে প্ৰত্যেক বিঘাৰ কাৰণে 40 টকা আপোনালোকে দিব লাগিব আৰু ট্ৰেড কমাৰ্চৰ কাৰণে 75% আপোনালোকে মাৰ্কেট প্ৰাইচটো দিব লাগিব অৰ্থাৎ 10 লাখৰ হ'লে 7.5 লাখ টকা আপোনালোকে জমা দিব লাগিব কথাটো মানে তেনেকুৱা আৰু এগ্ৰিকালচাৰ পাৰপজৰ কাৰণে যদি আপুনি সেই বস্তুটো যদি কনভাৰ্ট কৰিব বিচাৰিছে সেইটো 20 টকা হ'ব পাৰে পাৰ বিঘা এইটো ৰেটটো কিবা যদি চেঞ্জ হৈছে আপোনালোকে যদি জানে মোক জনাব মই এই বস্তুটোৱে মই গম পাইছোঁ কিন্তু যদি কিবা চেঞ্জেছ হৈছে আপোনালোকে কমেণ্টত জনাব পাৰে মোক সেইটো নেচেচাৰী কাৰেকশ্যন আপোনালোকে কৰাব পাৰিব মোক তো বন্ধুসকল আপোনালোকে দেখিলে অৰ্থাৎ এপি আৰু পিপিৰ কনভাৰ্চনৰ ক্ষেত্ৰত আপোনালোকৰ চাগে প্ৰব্লেমবিলাক আপোনালোকৰ অলপ খেলিমেলিখিনি গৈছে তো এই বস্তুবিলাক আপোনালোকে ভালদৰে মনত ৰাখিব লগৰখিনিৰ লগতো আপোনালোকে শ্বেয়াৰ কৰক একেলগে আপোনালোকে পৰীক্ষা চৰীক্ষা দিবলৈ যাব ডিছকাশ্যন কৰিব টপিকবিলাক এই টপিকবিলাক আপোনালোকে ডিছকাছ কৰিব পাৰে আপোনালোকে বেছিকৈ ভালদৰে তেতিয়া বুজা পাব বা বুজি যাব তেতিয়া কথাবিলাক তো আজিলৈ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ এনেধৰণৰ আৰু টপিক লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম আজি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ